বিতৰণৰ পূৰ্বে ৭৩খন ট্ৰেক্টৰৰ বাবে পূৰ্ণাংগ তালিকা প্ৰস্তুতকৰণত ব্যাপক অনিয়ম দুৰ্নীতি সংঘটিত কৰি বিতৰ্কত সাঙুৰ খাইছে ধেমাজি জিলাৰ কৃষি বিভাগ। ধেমাজি জিলাৰ কাৰ্যবাহী অভিযন্তা কৃষি বিষয়া ৰোষত এইবাৰ প্ৰকৃত কৃষক। একাংশ হিতাধিকাৰীৰ পৰা যাৱতীয় নথিপত্ৰ সংগ্ৰহ নকৰাকৈয়ে কৃষি বিভাগৰ বিষয়া আৰু মন্ত্ৰী বিধায়ক আৰু সাংসদৰ সহকাৰীয়ে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি আঙহী বঙহী কৃষক সজাই চূড়ান্ত তালিকা প্ৰস্তুত কৰি বিভাগীয়ভাৱে বিতৰণ কৰিবলগীয়া পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে বিভাগীয় নিৰ্দেশনা অনুসৰি এছটিৰ বাবে 11খন আৰু এছচিৰ বাবে 9খন আৰু জেনেৰেলৰ বাবে 53খন ট্ৰেক্টৰ আবণ্টন হৈছিল যদিও পৰৱৰ্তী সময়ত সৰহ সংখ্যক এছটি লোকৰে নাম তালিকাত অন্তৰ্ভুক্ত হোৱাত এতিয়া চকু কপালত উঠিছে কৃষক সমাজৰ। ইফালে নিৰ্বাচিত লোকসকলৰ নাম ৰাজহুৱা কৰাৰ বিপৰীতে ফোনযোগে নিমন্ত্ৰণ জনাই গোপনে চুক্তিবদ্ধ কৰাৰ অভিযোগ ৰাইজৰ। ধেমাজি জিলা কৃষি বিষয়া কাৰ্যালয়ৰ জৰিয়তে এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰ আবেদন কৰিছিলে। হয়, গতিকে লিষ্টত আপোনাৰ নামটো আছেনে? লিষ্টত মোৰ নামটো নাই। হয়, কি ক'ব এই সম্পৰ্কে? এই সম্পৰ্কে মানে কি হৈছে, যিখিনি আপোনাৰ ৰাজনৈতিকভাৱে হস্তক্ষেপ হৈছে বুলি ভাবোঁ। যিসকলে পাব লাগিছিলে সেইসকলে নাপালে, আৰু নোপোৱাৰ কাৰণে যিসকলে নাপাবলগীয়া সেইসকলে মানে ট্ৰেক্টৰ পোৱা আৰু লিষ্টত নাম অহা আমি দেখিছোঁ। এতিয়া 12টা বাজিছে, এতিয়ালৈকে ন'টিছ বৰ্ডত কোনো লিষ্ট যিসকলে পাইছে তেখেতলোকৰ লিষ্টো মানে ন'টিছ বৰ্ডে হেং আপ কৰি দিয়া নাই। আৰু মোবাইলত তেখেতলোকক মাতি পিনি মানে আপোনাৰ এই তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিছে। গতিকেলৈ আমাক মানে লিষ্টটো চাবলৈ দিয়া নাই। গতিকেলৈ আমি পাবলগীয়া আছিলে, আমি ভাল খেতিয়কে আছিলোঁ, 20-30 বিঘা মাটি খেতি কৰোঁ। কিন্তু আমি খুব আশা লৈ আছিলোঁ, কিন্তু আমি এতিয়া আশাত মানে চেঁচা পানী পৰিছে। সেয়ে ভাবিছোঁ আৰু এতিয়া এই কামটো মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি যিসকল ৰাজনৈতিক নেতা পালি নেতা আছে, ৰাজনৈতিক যি হস্তক্ষেপ হৈছে বুলি শুনিছোঁ, গতিকে এই সম্পৰ্কত আপোনাৰ মন্তব্য কি? মই এনেকৈ ৰাজনৈতিক হস্তক্ষেপ কৰা নাই। আমি আমাৰ ডিষ্ট্ৰিক্ট লেভেল ছিলেকশ্যন কমিটি আছে, DC চেয়াৰমেন, মই এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ মেম্বাৰ ছেক্ৰেটাৰী। আমি ফিল্ডতো গৈছোঁ, জুলাইৰ পৰা আৰম্ভ হৈ ভূমিমুখলৈকে সেইখিনি পাবলগীয়া মানুহখিনিয়ে পাইছে। আৰু আমাৰ ইয়াত আহিছিলে 73, 3খন LAC আছে, 3খনৰ ভিতৰত আমি 24 দিছোঁ। আৰু জুলাইত এখন বেছিকৈ দিছোঁ, এটা ৰেজিষ্ট্ৰেশ্যন ব্লক। নহয়, যিটো চৰকাৰী যি গাইডলাইন, চৰকাৰী গাইডলাইনৰ মতে আপোনাৰ SP কাৰণে আহিছিলে 11খন, SC কাৰণে আহিছিলে 9খন, আৰু বাকী 53খন আহিছিলে জেনেৰেলৰ কাৰণে। এতিয়া যি ST আৰু SC কাৰণে থকাৰ পিছতো সেই জেনেৰেলৰ ভিতৰত প্ৰায় সংখ্যক আমি জানিব পাৰিছোঁ ST সোমাই গৈছে। ST মানে ST বুলি ধৰা নাই, এইখিনি জেনেৰেল বুলি ধৰা হৈছে। STখিনি ফিল আপ হোৱাৰ পিছত SCটো আমাৰ 11টা আছিলে, ST 11টা, SC 9টা, SC এপ্লিকেশ্যন 9টা অহা নাই। অহাখিনি আমি দিছোঁ, STখিনি প্ৰায় কভাৰ কৰিছোঁ, বাকীখিনি জেনেৰেল সোমাই গৈছে। আৰু ইতিমধ্যে আমি জানিছোঁ চৰকাৰী যি গাইডলাইন যে আপুনি কৈছে যে ৰাজনৈতিক হস্তক্ষেপ হোৱা নাই, আমি কৈছোঁ যে ৰাজনৈতিক হস্তক্ষেপ হৈছে। যিহেতু আপুনি মেম্বাৰ ছেক্ৰেটাৰী, ছিলেকশ্যন বোৰ্ডে আপুনি যিখন ছিলেক্ট কৰি প্ৰথম জিলা উপায়ুক্তলৈ স্বাক্ষৰ প্ৰদান কৰিবৰ কাৰণে দিছিলে, সেইখন ঘূৰি আহিছে। এজন ৰাজনৈতিক নেতা পৰাগ চুতীয়াই আপোনাৰ পৰা সেইখন লিষ্ট লৈ গৈ আকৌ পুনৰ তেওঁলোকে ছিলেকশ্যন কৰিছে, তাৰপিছতে এখন স্বাক্ষৰ হৈছে। মই এখনেই দিছোঁ, DC যাৰ পৰা মই এখনেই আমাৰ ABC ঋতুপল্লৱ বৰুৱা ছাৰ আছে, তেখেতৰ লগত আলোচনা কৰি আমি দুইজনে গৈ পেলাই ছাৰক এখনেই দিছোঁ। সেইখনেহে ছাৰে আমি চবেই চহী কৰিছোঁ তাতে। ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব, আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক, অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।